মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 14ৰ অংক আলোচনা কৰি আছিলোঁ। আজি আমি এই অনুশীলনীৰ ঘ নম্বৰ অংকটো আলোচনা কৰোঁ। মই আগৰ ভিডিঅ'ত ক, খ, গ, ঘ এই 4টা অংক তোমালোকলৈ এটা ভিডিঅ'ত আগবঢ়াইছোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আকৌ আমি ঘ নম্বৰটো আলোচনা কৰোঁ। সেই ভিডিঅ'ত ঘটোৰ অলপ মাতৰ প্ৰব্লেম হোৱাৰ বাবে আমি অংকটো তোমালোকৰ অলপ বুজাত অসুবিধা হ'ব পাৰে, সেই বুলি ভাবি মই আকৌ ঘৰটো ৰিভিউ কৰি দিছোঁ। এতিয়া চোৱা, ইয়াত ঘ নম্বৰটো চোৱা, 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে? 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে? তাৰ মানে ধৰা ইয়াত কিবা এটা বস্তু দিছে, চোৱা 20টা মাৰ্বলক 10টাকৈ ভাগ কৰিলে কিমানটাকৈ পৰিব? ঠিক তেনেদৰে চোৱা, অংকটো কি কৈছে, 1 ঘণ্টাত 10 মিনিট কেইটা থাকে? মানে 1 ঘণ্টাত ধৰা এই 10 মিনিট কেইটা থাকে দিছে। আমি জানো যে 1 ঘণ্টা সমান কিমান? 60 মিনিট। প্ৰথম ঘণ্টাক মিনিটত লৈ যাব লাগিব। 1 ঘণ্টা সমান 60 মিনিট। তাৰমানে 60 মিনিটত কেইটা থাকিব? 10 তাৰ 2টা 3টা 4টা 5টা 6টা চোৱা। 10 10 20 20 10 30 30 10 40 40 10 50 50 10 60। আমি জানো যে 1 ঘণ্টা সমান 60 মিনিট। 60 মিনিটত চোৱা 10টাকৈ যদি আমি ভাগ কৰি গৈ থাকোঁ তেতিয়াহ'লে এই গোটেইকেইটাৰ যোগফলটো কিমান হৈ যাব? যদি যোগ কৰোঁ 6টা 10 যোগ কৰিলে কিমান হ'ব? 60 হ'ব। কিন্তু আমি এই ধৰণে কৰিলে অংকটো আমাৰ কি নহ'ব? সঠিক নহ'ব। অৰ্থাৎ এই পদ্ধতিটো অলপ দীঘল হৈ যায়। গতিকে আমি অংকটো কৰিবলৈ যাওঁতে প্ৰথমতে আমি 1 ঘণ্টা মানে আমি 60 মিনিট বুলি গম পালোঁ। এই 60 মিনিটক 10 হৰণ কৰি দিয়া। 10 হৰণ কৰি দিয়া। 6 10 গুণ 60, হয় নহয়? 10 6 গুণ 60। 10 যেতিয়া হৰণ কৰি দিম, অৰ্থাৎ যিমান মিনিটক ভাগ কৰিব দিছে সেই মিনিটেৰে যেতিয়া আমি সময়টোক আমি ঘণ্টাটোক যেতিয়া হৰণ কৰি দিম তেতিয়া উত্তৰটো ওলাই পৰিব। কিমান ওলালে? 6, হয় কি নহয়? আমি কিমান পালোঁ? 6, সেই পালোঁ 6 লিখিছোঁ। অৰ্থাৎ যিমান পৰিমাণৰ ভাগ কৰিব দিছে, ধৰা 10 মিনিটকে ভাগ কৰিব দিছে, 10 যেতিয়া 1 ঘণ্টাক আমি হৰণ কৰি দিম, অৰ্থাৎ 1 ঘণ্টা সমান 60 মিনিট। মিনিটত ভাগ কৰিব দিছে, গতিকে ঘণ্টাক আমি মিনিটলৈ লৈ যাম। 1 ঘণ্টা সমান 60 মিনিট হ'ব। সেই 60 মিনিটক 10 আমি হৰণ কৰি দিলে কি ওলাব? অংকটো ওলাই পৰিব। আমাকতো পৰীক্ষাত অংকটো কৰি দেখুৱাব নালাগে, গতিকে আমি এই ধৰণে ক'ৰবাত কৰি ল'ব লাগিব, নহ'লে মনতে কৰি থাকিব লাগিব। কৰিহে আমি আলোচনা কৰি উলিয়াব পাৰিম, হয় নে নহয়? গতিকে তোমালোকে যেতিয়া এই কৰি গৈ থাকিবা অংকসমূহ, তেতিয়া এক বুজাত সহজ হ'ব। যদি বুজি পাইছে এই পদ্ধতিটো তেতিয়াহ'লে তোমালোকে লাইক এটা কৰিবা। আজি আমি ইয়াৰ নেক্সটটো কৰোঁ। নেক্সটটো চোৱা, হিৰকে ঘণ্টাত 6 কিলোমিটাৰ খোজ কাঢ়িলে 20 মিনিটত কিমান দূৰ যাব পাৰিব? এইটো চোৱা, ঘণ্টাত 6 কিলোমিটাৰ, তাৰমানে আকৌ 6 কিলোমিটাৰ যাব, মানে ঘণ্টাত মানে 1 ঘণ্টাত। ঘণ্টাত মানে মনত ৰাখিবা, ঘণ্টাত মানে 1 ঘণ্টাত। 1 ঘণ্টাৰ কথা কৈছে। ঘণ্টাত মানে 1 ঘণ্টাৰ কথা কৈছে। গতিকে 1 ঘণ্টাত কিমান যায়? তেওঁ 6 কিলোমিটাৰ। কিমান যাব? 6 কিলোমিটাৰ। হ'ল। এতিয়া কিহত উলিয়াব দিছে? মিনিটত উলিয়াব দিছে। অৰ্থাৎ 20 মিনিটত কিমান যাব? মিনিটত কিমান যাব, হয় নহয়? আমাক 20 মিনিটত উলিয়াব দিছে। ঘণ্টাত দিয়া আছে আৰু মিনিটত উলিয়াবলৈ দিছে। আমি তেতিয়াহ'লে কি কৰিম? আমি কৰিম যে 1 ঘণ্টা সমান কিমান? এতেকে 1 ঘণ্টা সমান 60 মিনিট। 60 মিনিট। প্ৰথম আমি মিনিটত লৈ যাম দেই। কিয় মিনিটত লৈ যাম? মিনিটত উলিয়াবলৈ কৈছে। 20 মিনিটৰ কথা কোৱা হৈছে।
গতিকে 1 ঘণ্টা সমান 60 মিনিট তেতিয়া আমি অংকটো কেনেকৈ কৰিম চাবা এতিয়া আমি ঘণ্টাত কিমান যায় আমি বুজিবৰ বাবে এই ধৰণে কৰিছো দেই হিৰকে 60 মিনিটত খোজ কাঢ়ে খোজ কিমান কাঢ়ে 6 কিলোমিটাৰ আমি শৰ্ট ফৰ্মত লৈছো 6 কিলোমিটাৰ কিমি হল 6 কিলোমিটাৰ এতেকে হিৰকে কিমান যাব লাগিব প্ৰথমতে 1 মিনিটত উলিয়ালাম 1 মিনিটত কিমান খোজ কাঢ়িব এতিয়া যেতিয়া 6 কিমান হ'ব 60 হৰণ গুচি যাব 1 মিনিটত উলিয়াব যাতে কি হ'ব 60 6 হৰণ গুচি যাব কিলোমিটাৰ এতিয়া কিমান উলিয়াব দিছে আকৌ এতেকে 20 মিনিটত খোজ কাঢ়ে 60 মিনিটত খোজ কাঢ়ে 6 আৰু 1 মিনিটত কিমান 60 ভাগৰ 6 আৰু 20 মিনিটত কাঢ়িব কিমান 60 ভাগৰ 6 পূৰণ 20 পূৰণ হৈ যাব কিলোমিটাৰ হল এতিয়া এই শূন্যৰ লগত এই শূন্য কাটি দিয়া হল তাৰপিছত এই 6 এগুণ 6 হল 6 এগুণ 6 হল তাৰ মানে কিমান থাকিলে এতিয়া 2 এগুণ এতিয়া 1 আৰু 2 থাকিলে নাই এই একক হৰণ কৰিলে এতিয়া একটো পাতিব পৰা মানে এক পৰে একে হ'ব গতিকে 2 এগুণ 2 তাৰ মানে কি মই আকৌ বুজাই দিছো তলত 1 থাকিলে ওপৰত 1 পূৰণ 2 কিমি হয় না তাৰ মানে চোৱা এই 6 যেতিয়া আমি 6 এগুণ 6 এই একটো নাপাতিলেও হয় কিন্তু পাতিলে তোমালোকৰ ভাল হয় মানে দুইটাকে 6 এবাৰ গৈছে 6 এগুণ 6 এগুণ 6 হল দুইটাকে কাটি দিছে নে কাটি দিবও পাৰা বেলেন্সত এতিয়া 2 এগুণ 2 আকৌ 2 একেৰে হৰণ গলে কি হ'ব 2 হ'ব হয় না কিমি কিমান হ'ব 2 কিমি তাৰ মানে প্ৰথমতে কি কৰিলো অংকটো চোৱা প্ৰথমতে কৰিলো আমি ইয়াত কৈছে যে কি বুলি কৈছে চোৱা যে হিৰকে ঘণ্টাত 6 কিলোমিটাৰ যায় তাৰ মানে ঘণ্টাত মানে 1 ঘণ্টাত 6 কিলোমিটাৰ যায় এতিয়া সুধিছে 20 মিনিটত কিমান যাব 20 মিনিটত কিমান যাব প্ৰশ্ন কৰা হৈছে গতিকে আমি প্ৰথমতে কি কৰিম আমি মিনিটত উলিয়াবলৈ কোৱা হৈছে সেই গতিকে আমি 1 ঘণ্টা সমান কিমান মিনিট 1 ঘণ্টা সমান 60 মিনিট এতিয়া আমি অংকটো এই ধৰণে কৰিম যে এইটোতো তোমালোকে কি কৰিব লাগিব অংকটো আমাক বুজিবৰ বাবে আমি এই ধৰণে বুজিছো হয় নহয় আমি এই ধৰণে কৰিছো যদি আমি এই অংকটো আমাক কৰি দেখুৱাব নালাগে গতিকে আমি ইয়াক ছুটি পদ্ধতিটো কৰিব পাৰো প্ৰথমতে বুজি লোৱা হিৰকে 60 মিনিটত খোজ কাঢ়ে আমি এই ধৰণে কৰিছিলো হয় না কিমান 6 কিলোমিটাৰ 1 মিনিটত যাব কিমান 6 ভাগৰ 60 ভাগৰ 6 কিলোমিটাৰ হল তেতিয়া 20 মিনিটত যাব আমি এটো কি কৰিলো 20 টো পূৰণ হৈ যাব 60 ভাগৰ 6 ৰ পূৰণ 20 তে 0 কাটা যাব 6 একবাৰ যাব 1 দুগুণ 2 কিলোমিটাৰ তাৰ মানে এই অংকটো আমি যেটা কৰি যাম এই ধৰণে বুজিবৰ বাবে এই ধৰণে কৰিছো যেতিয়া তোমালোকে কৰিবা তেতিয়া আমি কি কৰিম প্ৰথমতে আমি প্ৰথম কি কৰিম আমি কৰিম সমু পদ্ধতিত সমুকে কি কৰিম আমি জানো যে প্ৰথমতে কি কৰো 6 60 ভাগৰ 6 উলাই লবা পূৰণ 20 কৰি দিবা হল যিমান কিলোমিটাৰত যায় ঘণ্টাত সেই ঘণ্টাৰে প্ৰথমতে 1 মিনিটত উলাই লবা কাৰণ মিনিট উলিয়াব দিছে আমি যেতিয়া 1 মিনিটত উলিয়াই লব পাৰো তেতিয়া 20 মিনিটৰ উলিয়াব পাৰিম আমি 1 মিনিটত কিমান যায় প্ৰথমতে হেইটো উলিয়াই লব লাগিব তাৰ পিছতে 20 মিনিটৰ কথা আহিব 1 মিনিটত যেতিয়া উলিয়াম তেতিয়া আমি 1 মিনিটত উলালে কি হ'ব যে মিনিটত আছিল আমি মানে ঘণ্টাৰে যেতিয়া আমি কিলোমিটাৰটো হৰণ কৰি দিম তেতিয়া কি ওলাব 1 মিনিটৰ ওলাব তাৰ মানে 60 মিনিটে যেতিয়া 1 ঘণ্টা মানে 60 মিনিট হয় না 60 মিনিটে যেতিয়া আমি 6 কিলোমিটাৰক হৰণ কৰি দিম তেতিয়া 1 কিমান ওলাব 1 মিনিটৰ ওলাই যাব হয় নহয় হল মিনিটৰ এই 1 মিনিটৰ লগত যেতিয়া 20 যেতিয়া পূৰণ কৰি দিয়া হ'ব তেতিয়া কি ওলাব অংকটো এই 20 মিনিটত কিমান যায় হেতু উলাই পৰিব হয় নহয় এতিয়া শূন্য লগত এইটো শূন্য কাটি দিলো
তাৰপিছত 6 কাটা গ'ল, তাৰ মানে 1 বাৰ গ'ল, 2 এগুণ 2, তাৰ মানে কিমান ওলালে আমি কিমান পাইছো, কিমান পালো 2 কিলোমিটাৰ। হ'ব, আমি বুজাবৰ বাবে এই ধৰণে কৰিছো দেই। এই ধৰণে পৰীক্ষাত যেতিয়া কৰিম তেতিয়া অলপ শৃংখলাবদ্ধভাৱে কৰিব লাগিব। মই ব্লেক বোৰ্ডত বুজোৱা নিচিনা য'তে ত'তে লিখি দিছো, তোমালোকে এই ধৰণৰ বিশৃংখলভাৱে নিলিখিবা, যেটা এটা আমাৰ কি হ'ল পৰ্যায়ক্ৰমে লিখিব লাগে। গতিকে বুজিবৰ বাবে এই ধৰণে বুজাব পৰিছে, গতিকে ইয়াত অলপ মনোযোগ দিবা। এতিয়া এই অংকটো কেনে পাইছা, বুজোৱা পদ্ধতিটো কেনে পাইছা তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, তোমালোকৰ মৰম চেনেল যদি এইদৰে পাই থাকো, আগলৈ এই ধৰণৰ ভিডিঅ' দি থাকিম, তাৰ আশাৰে আজিলৈ ইয়াতে ৰাখো, বাই।